বিশেষ আহ্বান পাৰ্থসাৰথী মহন্তৰ মহন্তই মন্তব্য কৰিছে যে ৯ বজাৰ পাছত জুবিনৰ কাহিলীপাৰা বাসগৃহলৈ নাযাবলৈ সকলোকে আহ্বান জনাইছে কিয়নো পিতৃৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে মহানগৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ অনুৰাগীসকললৈ আহ্বান জনাইছে আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তই অনুৰাগীলৈ এই বিশেষ আহ্বান জনোৱা দেখিবলৈ পোৱা গ'ল পাৰ্থসাৰথী মহন্তৰ নিশা ৯ বজাৰ পৰা কাহিলীপাৰাৰ বাসগৃহলৈ নাযাবলৈ অনুৰোধ জনাইছে অনুৰাগীসকলক জুবিন গাৰ্গৰ পিতৃৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে যিহেতুকে জুবিন গাৰ্গৰ পিতৃ অসুস্থ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে পিতৃক শোকবিহ্বল কৰি ৰাখিছে আৰু পিতৃৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৯ বজাৰ পাছলৈ কাহিলীপাৰা বাসগৃহলৈ নাযাবলৈ সকলোকে আহ্বান জনাইছে কিয়নো কালিৰ দিনটোৰ পৰাই কাহিলীপাৰাৰ বাসগৃহত সকলোৱে ভিৰ কৰিছে অনুৰাগীসকলে জুবিনৰ গান আওৰাইছে এনেদৰে নিশাটো পাৰ কৰিছিল জুবিনৰ বাসগৃহত আৰু তাৰ পাছতে মহানগৰ আৰক্ষীৰ বিশেষ অনুৰোধ জুবিনৰ বাসগৃহলৈ নাযাবলৈ আহ্বান জনাইছে ৯ বজাৰ পাছত কাহিলীপাৰাৰ যি বাসগৃহ সেই বাসগৃহত নাযাবলৈ আহ্বান জনাইছে কিয়নো পিতৃ আছে তাতে পিতৃৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে পুত্ৰৰ মৃত্যুৰ খবৰে পিতৃক শোকাহত কৰি ৰাখিছে আৰু তাৰ পাছতে অনুৰাগীসকলে ভিৰ কৰিছিল অনুৰাগীসকলে যাতে এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখে তাৰ প্ৰতি আহ্বান জনাইছে পাৰ্থসাৰথী মহন্তই পিতৃৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি এই আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে পাৰ্থসাৰথী মহন্ত এটাই কৈছে যে পিতৃৰ অসুস্থ হৈ আছে পিতৃৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাতে ৯ বজাৰ পাছত কাহিলীপাৰাৰ বাসগৃহলৈ নাযায় সকলোৱে পিতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে জুবিনৰ অনুৰাগীলৈ এই আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তই কৈছে যে যিহেতুকে পুত্ৰৰ মৃত্যুৰ খবৰ পাইছে পিতৃয়ে আৰু পিতৃ শোকাহত হৈ আছে পিতৃ যি অসুস্থ সেই অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে পিতৃৰ স্বাস্থ্যজনিত কাৰণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে অনুৰাগীসকললৈ এই আহ্বান অনুৰাগীসকলো ম্ৰিয়মান হৈ আছে কিন্তু তাৰ মাজতে পিতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব জুবিন গাৰ্গৰ পিতৃ অসুস্থ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে জুবিন গাৰ্গৰ পিতৃ আৰু জুবিন গাৰ্গৰ পিতৃৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে মহানগৰ আৰক্ষীয়ে নিশা ৯ বজাৰ পৰা কাহিলীপাৰাৰ বাসগৃহলৈ নাযাবলৈ আহ্বান জনাইছে সকলোকে জুবিন গাৰ্গৰ যি মৃত্যুৰ খবৰ কালিৰ দিনটোত অহাৰ পাছৰে পৰা সকলোৱে ভিৰ কৰিছে জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত আৰু জুবিন গাৰ্গৰ বাসগৃহত উৰেটো নিশা দেখিবলৈ পোৱা গৈছে অনুৰাগীসকল গৈছে ভিৰ কৰিছে জুবিন গাৰ্গৰ গান আওৰাইছে এনেদৰে নিশাটো কটাইছে জুবিন গাৰ্গক শেষবাৰৰ বাবে চাবলৈ সকলোৱে ভিৰ কৰিছে জুবিন গাৰ্গ অহাৰ অপেক্ষাৰে সকলো ৰৈ আছে তাৰ পাছতো মহানগৰ আৰক্ষীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে পিতৃ অসুস্থ পিতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে পিতৃ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে আৰু পুত্ৰৰ মৃত্যুৰ খবৰে পিতৃক শোকাহত কৰি ৰাখিছে আৰু পিতৃৰ স্বাস্থ্যজনিত কাৰণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে নিশা ৯ বজাৰ পাছত কাহিলীপাৰা বাসগৃহলৈ নাযাবলৈ এনেদৰে অনুৰোধ জনোৱা দেখিবলৈ পোৱা গ'ল পাৰ্থসাৰথী মহন্তক কৈছে যে কাইলৈৰ দিনটোত বা আজি পুৱতি নিশা হয়তো আহি পোৱাৰ সম্ভাৱনা আছে জুবিন গাৰ্গ আৰু যি সৰুসজাই ষ্টেডিয়ামত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰিছে তাতে সকলোৱে লগ পাব কিন্তু কাহিলীপাৰাৰ বাসগৃহত এনেদৰে ভিৰ কৰিব নালাগে ৯ বজাৰ পাছত পিতৃৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে যিহেতুকে পুত্ৰৰ মৃত্যুৰ খবৰ পাইছে পিতৃয়ে সহিব পৰা নাই পুত্ৰৰ মৃত্যুৰ খবৰে য'ত নেকি অসমবাসীয়ে সহিব পৰা নাই তাত এগৰাকী পিতৃয়ে কেনেদৰে সহিব আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৯ বজাৰ পাছত যাতে কোনো লোকে ভিৰ নকৰে জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত যাতে কোনেও নাযায় তাৰ প্ৰতি অনুৰোধ জনাইছে পাৰ্থসাৰথী মহন্তই এটাই কৈছে যে পিতৃ যে অসুস্থ তাৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসমবাসী এটা ৰত্ন হেৰাইছে আৰু অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গক এবাৰ চাবলৈ সকলোৱে আশাৰে অধীৰ আগ্ৰহেৰে বাট চাই আছে শেষবাৰৰ বাবে হিয়াৰ আমঠুগৰাকীক চাবৰ বাবে সকলোৱে আশাৰে বাট চাই ৰৈছে দূৰ দূৰণিৰ পৰা অনুৰাগী আহি ভিৰ কৰিছে কাহিলীপাৰা বাসগৃহত আৰু অনুৰাগীসকললৈ এই বিশেষ আহ্বান কৰা পৰিলক্ষিত হৈছে পাৰ্থসাৰথী মহন্তই আৰু পাৰ্থসাৰথী মহন্তই এটাই কৈছে যে এই সিদ্ধান্ত কেৱল মাত্ৰ পিতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়ে গ্ৰহণ কৰা হৈছে